তো চাওক আজি এই কামটো প্ৰায় 2.5 বছৰ হ'ল পৰেশ কলিতা ঠিকাদাৰ আছিল সি কাম কৰিছে আমি আগৰ পৰাই কৈ আছোঁ কামটো নিম্নমানৰ হৈ আছে কামটো অলপ ভালকৈ কৰক আপোনালোকে আমাৰ এইটোৱে ৰিং বান্ধ তেওঁলোকে গুৰুত্ব নিদিয়ে তেওঁলোকক বহুতবাৰ আমি কৈছোঁ গুৰুত্ব নিদিয়ে তেওঁলোকে কাম কৰি গুচি গৈছে এতিয়া আমাৰ এনেকুৱা সিচুৱেশ্যন হৈছে এই ৰিং বান্ধটো মাথাউৰিটো বাৰিষাৰ দিনত আমাৰ বহুত ভয় লগা অৱস্থা হৈছে বহুত জায়গাত বহুত বেয়াকৈ হেৰি হৈছে দ হৈছে সেইকাৰণত আমি END ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিলে END ডিপাৰ্টমেণ্টে বৰ্তমান কৈ থাকে যে এইটো এতিয়া আমাৰ হাণ্ডাৰত নাই PWDৰ হাণ্ডাৰত আছে সেইকাৰণত আমি PWD ডিপাৰ্টমেণ্টৰ SDO ইঞ্জিনিয়াৰৰ লগত যোগাযোগ কৰোঁ কিন্তু তেওঁলোকে কাণ সাৰ নিদিয়ে একো গুৰুত্ব নিদিয়ে আমাৰ এতিয়া বাৰিষাৰ দিনত এনেকুৱা সিচুৱেশ্যন হৈছে বহুত 2-300 আমাৰ গাঁও আছে এই গাঁওখন যদি কিবা কাৰণত যদি মাথাউৰিটো ছিঙি যায় এই ৰিং বান্ধটো ছিঙি যায় 2-300 গাঁও একেলগে গুচি যাব সেই কাৰণত আমি PWDৰ বিভাগীয় কৰ্তৃপক্ষক আমি যোগাযোগ কৰোঁ যোগাযোগ কৰিলেও তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে যোগাযোগ আমাৰ লগত এনেকুৱা হেৰি নকৰে আৰু সেই কাৰণত মই বিভাগীয় মন্ত্ৰীৰ ডাঙৰীয়ানীক মই অনুৰোধ জনাইছোঁ যে আপোনালোকে এই কামটো তদন্ত কৰক আৰু পৰেশ কলিতাক ইমিডিয়েটলি চাইটলক ইয়ালৈ পঠাই দিয়ক আমি জনামতে এতিয়ালৈকে পৰেশ কলিতাৰ হেৰিত আছে ক্লিন চিট চাৰ্টিফিকেট পোৱা নাই পৰেশ কলিতাক বহুতবাৰ আমি যোগাযোগ কৰিছোঁ আমাক গুৰুত্ব নিদিয়ে আমি আমাৰ মামাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আপুনি ইমান টকাৰ কাম দিছিল এই কামটোৰ বিষয়ে আপুনি অলপ গুৰুত্ব দিয়ক অলপ তদন্ত কৰক আপুনি বিভাগীয় অফিচাৰবিলাকক ইমিডিয়েটলি ইয়ালৈ পঠাই দিয়ক আৰু আপোনাক মই অনুৰোধ জনাইছোঁ মামা আমাৰ অসমৰ জনপ্ৰিয় মামাই সব কাম আমাৰ এই ৰাস্তাবিলাকৰ কাৰণে বহুত গুৰুত্ব দিছে ইমান টকা খৰচ কৰি কিন্তু সেই কামটো যদি এনেকুৱা হৈ যায় আমাৰ চৰকাৰৰো লছ আমাৰ ৰাইজৰো লছ সেইকাৰণত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মামা অসমৰ CM বহুত জনপ্ৰিয় আমি এই কামটোৰ বিষয়ে তদন্ত কৰিবলৈ মামাক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত